নমস্কাৰ যিসকল সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে যেতিয়া শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই বহুত বেছি ভাল লাগিব, যিহেতু আমাৰ মাজত এগৰাকী বিশেষ অতিথি আহি উপস্থিত হৈছেহি আৰু তেওঁক আমি বহুত সাদৰেৰে নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু জানেই তেওঁৰ কোনো অভিনেত্ৰী নহ'ব পাৰে, তেওঁ কোনো বেলেগ বিশিষ্ট শিল্পী নহ'ব পাৰে, কিন্তু জীৱনটোৱে মানুহৰ মেইন, জীৱনৰ পৰাই বহুত বেছি মানুহে কথা শিকে যিহেতু, সেয়েহে মই আমাৰ যিটো ষ্টুডিঅ'লৈ আমাৰ নিমন্ত্ৰণ কৰি আনো, সেয়েহে প্ৰতিগৰাকী বিশিষ্ট অতিথিক মই আমাৰ মতে বিশেষ বুলি ভাবি আমি নিমন্ত্ৰণ কৰোঁ। বাৰু মেইন কথালৈ আহোঁ। আজি আমাৰ মেইন টপিকটো হ'ব প্ৰেমৰ ওপৰত হ'ব। যিসকলে প্ৰেমত ধোকা খাইছে, ঢোকা যিটো দুখ পাইছে আৰু প্ৰেমত, তেওঁলোকক ক'ব বিচাৰিছোঁ যে কেনেদৰে তেওঁলোকৰ দুখবোৰ কেনেদৰে সেই বিশিষ্ট মানুহজনক পাহৰিব, এনেকুৱা কথাৰ ওপৰত তেওঁলোকে ক'ব। তুমি ক'বা বাইদেউ? নকয় নে? আপুনি ক'ব বাইদেউ, ভালদৰে কথাখিনি কৈ দিব যাতে আমাৰ এই দৰ্শকসকলে ভালদৰে জানে, বুজি পায় তেওঁলোকে। মই বিচাৰোঁ তেওঁ যাতে আপোনাৰ ভিডিঅ' চাই যাতে তেওঁ মোৰ চেনেলটোৰ পৰা নাযায়। ঠিক আছে, মই আৰু কথাখিনি বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু বাইদেৱে ভালদৰে কথাখিনি কৈ যাব বুলি আশা থাকিলে বাইদেউ ইমান ধুনীয়াকৈ কৈ যাব যাতে তেওঁলোকে যেনেকৈ মোৰ ভিডিঅ'টো চাই আছে ন তেনেকৈ থলুৱা হৈ যায়। বুলিব শেষেই হৈ গ'লনে ভিডিঅ'টো, যাতে এনেকৈ তেওঁলোকে যাতে ভাল পাই চাই, মই সেইটো বিচাৰোঁ। মই জানো আপুনি বহুত ভাল কথা কয়, আপোনাৰ কথাখিনি শুনি নিশ্চয় ভাল পাব। আৰু যিসকলে বৰ্তমান দুখত ফচি আছে তেওঁলোকেতো চাবই, একদম চাব। যাৰ এতিয়া বৰ্তমান ব্ৰেকআপ হৈছে তেওঁলোকে এইটো ভিডিঅ' কেতিয়াও মিছ নকৰিব, ঠিক আছে? একদম আপোনাৰ কাৰণে পুৰা জৰুৰী ভিডিঅ' এটা। নেক্সট টাইম যেতিয়া আকৌ প্ৰেম কৰোঁতে যদি আপোনালোকে এইটো ভুল নহয়, ঠিক আছে? আৰম্ভ কৰক, মই আৰু কথা কৈ নাথাকোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নামটো হৈছে নিজৰা বৰা আৰু আপোনালোকক কি ধৰণে কথা ক'ব পাৰোঁ নাজানো, কিন্তু ক'ব চেষ্টা কৰিম, একদম মনৰ পৰা চেষ্টা কৰিম যে আপোনালোকে শুনি যাতে মোৰ কথাখিনি ভাল পায়, সেইটো কথা। আৰু যিহেতু আপোনালোকৰ বাইদেউগৰাকীয়ে কৈছে যে আপোনালোকে শুনি ভাল পাব লাগিব কিন্তু মোৰ কথাবোৰ, হয়নে নহয়? সেনেকৈ কৈছে। এতিয়া মই সিমানখিনি কথা ক'ব পাৰোঁনে নোৱাৰোঁ বা আপোনালোকৰ বাৰু আৰম্ভ কৰোঁ। বেছিকৈ চালে বাৰে কোবাই নাথাকোঁ, ডাইৰেক্টলি আৰম্ভ কৰোঁ যে কি ক'ম। গম পাইছে যে কিহৰ ওপৰত টপিকটো হৈছে আজি, হয় নাই বাৰু? কিহৰ ওপৰত টপিকটো হৈছে গম পাইছে? প্ৰেমত যে ব্ৰেকআপ হয় সেই দুখটোৰ ওপৰত। এতিয়াতো মই কৈছোঁ, প্ৰথমে কৈছোঁ যে মই এগৰাকী বহুত ডাঙৰ মহিলা, মই গাভৰু ছোৱালী নহয় যে মই এইখিনি কথা এতিয়া আপোনালোকৰ আগত ক'ম। কিন্তু মই সেইটো বিষয়ত জানো, বহুতখিনি কথা জানো, যিহেতু মই ক'ব বিচাৰিম আপোনালোকক। কথা কৈ চাবচোন, যেনেকৈ শিক্ষকসকলে নিজৰ কথাখিনি ল'ৰা ছোৱালীক শিকাবলৈ কেতিয়াও কষ্ট নাপায়, হাজাৰবাৰ কওক যে নোৱাৰিলে তোমালোকে হাজাৰবাৰ সুধিবা যে পৰা নাই, আকৌ এবাৰ শিক্ষকে সদায় বুজাই দিব চেষ্টা কৰে। ঠিক ময়ো এইখিনি কথা, মই যে জানো এইখিনি কথা ক'বলৈ মই কেতিয়াও কুণ্ঠাবোধ নকৰোঁ, মোৰ কেতিয়াও আমনি নালাগে, কেতিয়াও মোৰ ভাগৰ নালাগে। বাৰু মেইন টপিকলৈ আহোঁ। কথাটো হৈছে কি, প্ৰেম এনেকুৱা এটা বস্তু, প্ৰেম একচুৱেলি কৰা নাযায়, হৈ যায়। ঠিক তেনেদৰে কি হয়, ব্ৰেকআপো কৰা নাযায়, হৈ যায়। কিন্তু চবৰ লগতে তেনেকুৱা নহয়। কিছুমানে ব্ৰেকআপ কৰোঁ বুলি কৰে আৰু কিছুমানে যেনেকৈ প্ৰেম কৰোঁ বুলি কৰে, সেইসকলে আচলতে চেনি খাব চেষ্টা কৰে। কথাটো হৈছে কি, প্ৰেম হোৱা বস্তু। আজিকালি মই মেইন টপিকলৈ যাওঁ, যিহেতু তেওঁ ভিডিঅ' দীঘল কৰাটো একদম নিবিচাৰে, একদম কম কথা ক'লে ভাল পায় তেওঁ। আৰু সেইটো কাৰণে ক'ব বিচাৰিছোঁ, কাৰোবাক ভাল পায় আপুনি, হয় নাই? পায় ন, ভাল পায় কাৰোবাক, কিন্তু বেছি লয়েল নহ'ব তেওঁৰ আগত। ধৰি লওক তেওঁৰ পৰা একো বস্তু নলওঁ, মই নিজে চলিম, মই লোকৰ পৰা একো বস্তু নলওঁ, যিহেতু নিজে চলিম। আৰু মই এতিয়া তাৰ পইচাৰে একো নকওঁ, সেইটো বেয়া ধাৰণা। মই এটা টিপছ দিম আপোনালোকক ব্ৰেকআপ নোহোৱা। আৰু সেইটো হৈছে কি, কোনোবাই ভাল পায় ন আপোনাক ব্ৰেকআপ দিবলৈ চাই থাকিব পাৰে কিছুমানে। সেইকাৰণে কওঁ যে কি কৰিব, যাক ভাল পায় তেওঁৰ পৰা বস্তু ল'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। তেওঁ দিলে ল'বই, পাৰিলে খুজিও ল'ব, খুজি পিনি ল'ব পাৰিলে চাব, সি ব্ৰেকআপ দিবলৈ 100 বাৰ ভাবিব লাগিব, 100 বাৰ। কৰিব নোৱাৰিব চাগে ন? সহজ নহয় সকলোৰ কাৰণে, কিন্তু কিছুমানে পাৰে বাৰু, কিন্তু কিছুমানৰ কাৰণে এইটো সহজ নহয়। কিন্তু মই ভাবোঁ সহজ কৰিব লাগে, তেতিয়া অন্ততঃ সহজে ব্ৰেকআপটো কৰিব নোৱাৰে, ভাবিব লাগিব যে এই ছোৱালীজনীৰ লগত মই কিমান টকা খৰচ কৰিলোঁ, কেনেকৈ থাকিব পাৰোঁ। কিছুমানে ক'ব পাৰে যে প্ৰেমত টকাৰ কথা নাহে, কিন্তু এইটো এটা মেইন কথা। কাৰণ মই দেখিছোঁ, বৰ্তমান সময়ত মই দেখিছোঁ কেনেকৈ ব্ৰেকআপ হৈ গৈছে।
ক'বলৈ গ'লে এতিয়া এটা ৰিলেশ্যনশ্বিপ ক'ৰ পৰা ক'ৰ অৱস্থা পায়গৈ, প্ৰথমে চকু চাৱনিৰ পৰা ক'ৰ অৱস্থা পায়গৈ, বুজিছানো কি ক'ব বিচাৰিছোঁ, হয়নে নহয়? তো সেইকাৰণে ছোৱালীবোৰে সেইটো কৰাও উচিত, টকাও খাব লাগে। এইটো নহয় যে টকা মোৰ লয়েল পূৰা একদম লয়েল আৰু যে মই নিজৰ পইচাই খাম, মই তোমাৰ লগত গৈছোঁ ডেটত গৈছোঁ, তোমাৰ লগত মই ফুৰিব গৈছোঁ যে মোৰ পইচাই খাম, তুমি মোক খোৱাৰ কাৰণে জোৰ নকৰে, সেইটো নহয়। যিমান পাৰে ল'ব লাগে। মোৰ কথাখিনি শুনি কেনেকুৱা পাইছে জনাব। বাকী মই সেইখিনি কথাই ক'লোঁ, মানে আজি অকণমান মনটো ভাল নহয় মোৰ, সেইকাৰণে বৰ বেছি জোচ নাই কথাখিনি ক'বলৈ, আৰু এওঁ মাতি দিলে যিহেতু, আৰু সেইকাৰণে মই নাহোঁ বুলি ক'ব নোৱাৰিলোঁ। বাকী কথাখিনি এইটো, সেইবুলি নিজকে ভাঙি নেপেলাব। যে প্ৰেম যেতিয়া ব্ৰেকআপ হৈ যায় তেতিয়া এনেকুৱা লাগে ন যে তাৰ বাহিৰে যেন একোৱেই নাই মোৰ, জীয়াই থাকিবলৈ যেন একোৱেই নাই মোৰ। মা দেউতাৰ কথা ভাবিব, তেওঁলোকো আছে হয়নে? তাৰ পাছৰ জীৱনটোৰ কথা ভাবিব লাগে, তাৰ পাছৰখিনি কথা ভাবিব লাগে, পাছৰখিনি কি হ'ব, ইনকাম কৰিবৰ কাৰণে ভাবিব লাগে। তাৰপিছত আকৌ এনেকুৱা এটা, বুজিছে ন কি কৈছোঁ সেইটো কথা। বাকী হ'ব, মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাকী তুমি সমাপ্ত কৰা নকৰা তোমাৰ কথা, তুমি আজি প্ৰথমতে মোক সেনেকৈ কৈ দিছা, যে কথাখিনি শুনি ভাল পাব লাগিব, সেইটো কথা হ'ল নেকি, হয়নে? শুনি ভাল পাই নাপায় মই কোৱাখিনি ক'ম, আৰু চবেই হয়তো ভাল নাপাব পাৰে, আৰু কিছুমানে সেইটো ভাল পাব, কিছুমানে সেইটো স্কিপ কৰিব বেয়া পোৱাখিনি, হয়নে? সেইটো এনেকুৱা নিচিনা কথা। কিছুমানে সেইটো ভালকৈ বনালেও আছে, আৰু তুমি যে সেনেকৈ কৈছা, বা তুমি যে কৈছা ভাল পাবই লাগিব, এইটো একচুৱেলি নহয়। ভাল কাম এটা কৰিলে কোনেও ভাল নাপায়। আজি তুমি ভালকৈ ভিডিঅ' বনাই আছা, তো কোনো চাবলৈ মন নকৰে ইমানকৈ, খুব কম মানুহে চায়, বহুত কম মানুহে চায়। কিন্তু তুমি বেয়াকৈ কিবা এটা বনোৱা, কাৰোবাক ৰ'ষ্ট কৰা, কিবা কৰা, কাৰোবাক ট্ৰল কৰা, আৰু ধৰি লোৱা তুমি এইবোৰ কিবা কিবি বনোৱা, আৰু কিবা কিবি, বুজিছা ন, একদম বেয়া টাইপৰ, আৰু তেতিয়া চাবা তুমি ঘণ্টাত তুমি ভাইৰেল হ'বা, মই সেইটো কৈছোঁ। বাকী বাই বাই, ভালে থাকিব, আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিব এওঁ।